Hello student, good morning everyone. So আজি আমি কথা পাতিম যিকিটা ক্লাস 10 পাস কৰিলে হাই সেকেন্ডাৰী ফার্স্ট ইয়ার হট এডমিশন ল'ব বিচাৰিছে সো হেতৰ কাৰণে কেনেকা সিলেকশন প্ৰসেস হয় কেনেদৰে হয় আজি আমি কথা পাতিম সো ফার্স্টত আপোনাৰ হ'ব ফর্ম ফিল আপ তো অনলাইন হয় ইটো দৰ্পণ পোর্টেল দি অনলাইন হয় ঠিক আছে তো দৰ্পণ পোর্টেল দি অনলাইন হয় ইয়াতে নোটিস আহি পৰিছে আজিৰ পৰা এপ্লিকেশন এপ্লাই শুরু হৈ যাব ঠিক আছে সো কেনেকা প্ৰসেসটো হয় আমি কথা পাতিম ঠিক আছে মই অফিচিয়েল নোটিফিকেশনটো ওলাই লৈছো ঠিক আছে ফার্স্টত হয় এইটো একটা দৰ্পণ পোর্টেল হয় এইটো ফার্স্ট ইয়ার এডমিশন কাৰণে হয় এইটো পোর্টেল দি অনলাইন হয় ঠিক আছে তো আপোনাৰ অনলাইন ডেট দিয়া আছে আজিৰ পৰা শুরু হৈ গৈছে 12 to 22 এপ্লিকেশন পৰা অনলাইন সাবমিশন হ'ব ঠিক আছে আজিৰ পৰা হৈ যাব তাৰ পিছত কলেজত মেৰিট লিষ্ট মাৰিব ঠিক আছে যেটা তুমি এপ্লাই কৰি লবা তাৰ পিছত 23 to 24 লগে কলেজত মেৰিট লিষ্ট ওলাব ঠিক আছে তাৰ পিছত হ'ব আপোনাৰ সিলেকশন প্ৰসেস যিকিটা মেৰিট লিষ্ট ওলাব সেইকিটা সাৰকিটা পাব্লিশ কৰিব 25 তাৰিখতে সাৰকিটা পাব্লিশ কৰিব মেৰিট লিষ্ট তাৰ পিছত হ'ব নিজে আপুনি একসেপ্ট কৰিব লাগে যিটো আপুনি দৰ্পণ পোর্টেল দি কৰিছিলে এপ্লাই টু হেতু একসেপ্ট কৰিব লাগে 25 to 27 দিয়া আছে ডেট তাত গৈ আপুনি একসেপ্ট কৰিব লাগে ঠিক আছে তাৰ পিছত কলেজত একবাৰ মাতিব 28 to 08 ডেটত মাতিব আপোনাক এপ্লিকেশন কনফার্ম কৰাৰ পিছত আপোনাক মাতিব তাত আপুনি ফর্ম কিটা জমা দিব লাগিব তাৰ পিছত আপোনাৰ এডমিশনটো কমপ্লিট হ'ব ঠিক আছে তো আৰু কিছুমান ডাউট হ'ব ইটো পোর্টেল দি কিমানটা এডমিশন কৰিব পাৰে কিমানটা কলেজ লগে কৰিব পাৰে ম্যাক্সিমাম 5টা আপুনি এটা কলেজত কৰিব পাৰে ম্যাক্সিমাম 5টা কলেজ আপুনি ইয়াত এপ্লাই কৰি থব পাৰে ঠিক আছে যোনটো ইচ্ছা আপুনি হেটাতে এডমিশন লৈ ল'ব ঠিক আছে সো আৰু কিবা ডাউট থাকিলে ক'ব সুধিব কমেন্টত আপুনি মোবাইলত ভি কৰিব পাৰে লেকিন মোবাইলত কিবা কিবি ভুল হ'বলৈ বেছি চান্স থাকে এনে গৈ আপুনি কলেজত গৈ কৰিব পাৰে ইয়া কোনোবা কম্পিউটাৰ দোকানত কৰিব পাৰে তাৰ পিছত যদি আপোনাক ভিডিও লাগে এডমিশন কেনেকা কৰে সো মই এইটো ভি দেখাই দিম কমেন্ট কৰি দিবা জয় হিন্দ